নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল অসমীয়া ৰাশিফল অথবা ভাগ্যফল আজিৰ এই বিশেষ ভিডিঅ'টিলৈ আপোনালোকক আটাইকে আমাৰ ইউটিউব চেনেলটিৰ পৰা আদৰিছো আপোনালোক ভালে আছেনে ময়ো ভালে আছো অসমীয়া নৱবৰ্ষৰ অৰ্থাৎ ইংৰাজীৰ 2025-26 বছৰটোৰ কেনেধৰণে পাৰ হ'ব আপোনাৰ স্বাস্থ্য ব্যায়াম শিক্ষা কেৰিয়াৰ সকলোবোৰ থাকিব এই ভিডিঅ'টোত পঞ্জিকা অনুসৰি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে সঠিক আৰু শুদ্ধ ইনফৰমেশ্যন লৈ আহিছো এই ভিডিঅ'টো চালে আৰু বেলেগ ভিডিঅ' চোৱাৰ প্ৰয়োজন নাই সকলো থাকিব এই ভিডিঅ'টোত আপোনাৰ ৰাশি যদি মীন হয় আপোনাৰ ৰাশি অনুযায়ী আমি আমাৰ ইউটিউব চেনেলত প্লেলিষ্টত দি থৈ দিছো হেহে আপোনাৰ ৰাশি যদি মীন নহয় তেনেহলে আমাৰ ইউটিউব চেনেলৰ ডেসক্ৰিপচনত দি থৈ দিছো প্লেলিষ্ট বনাই থৈ দিছো তাতে গৈ আপোনালোকে ভিজিট কৰি চাব পাৰে আপোনাৰ ৰাশি অনুযায়ী সাধাৰণভাৱে ক'বলৈ গ'লে মীন ৰাশিৰ জাতক জাতিকা সকলে খুবেই ভাগ্যৱান সাধাৰণতে বৃহস্পতি গ্ৰহৰ বছৰত দুইবাৰ ৰাশি পৰিৱৰ্তন কৰিব যাৰ ফলত আপোনাৰ ভাগ্যই লগত দিব আপোনাৰ শুভ ৰং জানিলো আহকচোন আপোনাৰ শুভ ৰং হৈছে নীলা এইবাৰ আমি জানিলো আহকচোন আপোনাৰ শুভ দিন বৃহস্পতিবাৰ আৰু সোমবাৰ শুক্ৰবাৰ আৰু দেওবাৰ এইকেইটা দিনত যিকোনো ধৰণৰ আপুনি শুভ কাম কৰিলে ভাল ফলাফল পাবলৈ সক্ষম হ'ব আৰু অশুভ মাহ হৈছে জেঠ কাতি পুহ চৈত এইকেইটা হৈছে অশুভ মাহ আৰু আপোনাৰ শুভ সংখ্যা হৈছে 3 7 আৰু 9 প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টোৰ মাজভাগত জনাম যে কি উপায় কৰিলে অসমীয়া বৰ্ষটো আপোনাৰ বাবে ভাল ফলাফল আনিবলৈ পাৰিব সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব বুলি আশা থাকিল আৰু যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে তেনেহলে ভিডিঅ'বোৰ চাই ভাল পালে চেনেলটি লাইক কৰিবলৈ একেবাৰে নাপাহৰিব দৰ্শক তেনেহলে আহকচোন আমি পলম নকৰি ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ ক'বলৈ গ'লে মীন ৰাশিৰ জাতক জাতিকাসকল সাধাৰণভাৱে এওঁলোক খুবেই দয়ালু হয় আৰু বিশ্বাসযোগ্য হয় আমি ইজনে সিজনক বিশ্বাস কৰিব লাগে তেনেহলে আমি জীৱনত সকলোৱে শান্তি মানসিকভাৱে শক্তিশালী হৈ থাকিব পাৰিম হেহে এওঁলোক খুবেই বিশ্বাসযোগ্য হয় এওঁলোকৰ অন্তৰখন খুবেই শক্তিশালী হয় এই বছৰত আপুনি মিঠাই খুৱাবলৈ সাজু থাকক নিজৰ ফেমিলি মানুহ কাৰণ দুটা ভাল খবৰ আছে এই বছৰত শনি দেৱৰ আৰু বৃহস্পতি বিশেষ কৃপা আপোনাৰ ওপৰত থাকিব বছৰৰ আৰম্ভণিতে আপোনাৰ ভাল যাব ঘৰত সম্পত্তি বৃদ্ধিৰ বিশেষ যোগ সন্তানৰ স্বাস্থ্যৰ পঢ়া-শুনা পৰীক্ষা সফলতা অৰ্জন কৰিবলৈ পাৰিব লটাৰীৰ অৰ্থপ্ৰাপ্ত যোগ দেউতাৰ শৰীৰ ভাল যাব মাৰ স্বাস্থ্য ভাল যাব কৰ্মজীৱনৰ কিছু চেলেঞ্জ আহিব পাৰে কৰ্মজীৱনত বিশেষকৈ যিসকলে লং ট্ৰেভেলত জাৰ্নিং কৰি নিজৰ কৰ্ম কৰি আছে তেওঁলোকৰ কিছু চেলেঞ্জ আহিব পাৰে কিন্তু আমি হাৰ নামানি কৰ্ম কৰি আগবাঢ়ি যাব লাগিব যাৰ স্বাস্থ্য ভাল থাকিব তাৰ ফলত আপুনি নিজৰ স্বাস্থ্য ভালে ৰাখিবই লাগিব যত্ন কৰিবই লাগিব চাকৰি সন্ধানত যিসকলে কৰি আছে মে মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ পৰ্যন্ত শুভ সময় ব্যৱসায়ৰ ক্ষেত্ৰত বিনিয়োগৰ দ্বাৰা লাভৱান হ'ব বিদেশত কৰ্মস্থাপনৰ সম্ভাৱনা আছে মাজে মাজে সময়ে খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে মীন ৰাশিৰ অসমীয়া বৰ্ষৰ আয় ব্যয় স্থিতি নিৰ্ণয় আয় হৈছে 11 ব্যয় হৈছে 2 আৰু স্থিতি হৈছে 9 সঁচাকে আপুনি ভাগ্যৱান হ'ব বছৰৰ আৰম্ভণিতে যথেষ্ট আপোনাৰ আয় আপুনি হাতত সঞ্চয় কৰিবই পাৰিব জমা কৰিবই পাৰিব ফাইনেন্সিয়েল
আৰ্থিক অৱস্থাৰ বিষয়ে আমি জানি লওঁ আহকচোন তাৰ আগতে আপোনালোকক এটা সৰুকে অনুৰোধ জনাব বিচাৰিছো যদিহে আপুনি আমাৰ ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰা নাই ইতিমধ্যে তেনেহলে সাবস্ক্ৰাইব কৰি লওক আগতীয়াকৈ ৰাখিবল পাবলৈ হেহে আহকচোন তেনেহলে আমি অৰ্থনৈতিকৰ ক্ষেত্ৰত অৰ্থনৈতিক অৱস্থাৰ ফাইনেন্সিয়াল বিষয়ে আমি জানি লওঁ 2025-26 বৰ্ষত মীন ৰাশিৰ জাতকৰ বাবে ধন সম্পত্তিৰ দিশত উন্নতি যোগ আছে বছৰৰ প্ৰথম ভাগত ব্যয় বৃদ্ধি হ'ব পাৰে কিন্তু দ্বিতীয় ভাগত আয় সুযোগ বৃদ্ধি পাব জগন্নাথ মন্দিৰত দান পূজা কৰিলে আপোনাৰ স্বাস্থ্য লগতে মানসিক শান্তি পাব এবাৰ আহিছে লাভ ৰিলেশনশিপ প্ৰেম ভাল পোৱা যিসকলে বিবাহ কৰিছে কৰিব বিচাৰি আছে ইতিমধ্যে কৰিছে তেওঁলোকৰ বাবে শুভ সময় আৰু যিসকলে নিজৰ পাৰ্টনাৰ বিচাৰি আছে তেওঁলোকৰ বাবেও শুভ সময় যিসকলে বিবাহ সম্পৰ্কত আছে সম্পৰ্ক এটা আনন্দময় থাকিব প্ৰেম সম্পৰ্কত মধুৰতাৰ সুযোগ দেখা পোৱা গৈছে শিক্ষাৰ্থীসকলৰ বাবে নতুন বৰ্ষত শুভ ফল লাভ কৰিব নৱেম্বৰ বিশেষকৈ নৱেম্বৰ ডিসেম্বৰ মাহত এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত ফলাফল সম্ভাৱনা আছে আপোনাৰ স্বাস্থ্যৰ দিশত নতুন বছৰত মীন ৰাশিৰ জাতকৰ বিশেষ গুৰুত্ব দিব লাগিব বছৰৰ আৰম্ভণিতে অনিয়ম খাদ্যবোৰৰ পৰা আপুনি ইগনোৰ কৰিব লাগিব আতৰিব লাগিব কিছুমান সমস্যাৰ বাবে পেটৰ জটিলতা সমস্যা আহিব পাৰে ধ্যান আৰু যোগ অভ্যাস কৰিলে মানসিক শান্তি লাভ কৰিব পাৰিব হেয়ে স্বাস্থ্যটো নিজৰ হয় অলপ নিজৰ প্ৰতি যত্ন লৈ পইচাৰ ইনকামটো পিছত আগতে স্বাস্থ্য ভাল থাকিলে আপুনি ইনকাম কৰিব পাৰিব হেয়ে আগতে ইনকাম পিছত কৰিব স্বাস্থ্য ভাল থাকিলে ইনকাম কৰাৰ কথা চেষ্টা কৰক হেয়ে আপুনি এক গুলি দুই শিকাৰ কৰিবলৈ চেষ্টা কৰক যেহেতু মই আপোনালোকক শিকাই থকা নাই ৰাস্তাটো দেখাই দিছো যদি কিবা ভুল হৈছে আপুনি কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিবচোন হেয়ে নিজৰ স্বাস্থ্যৰ প্ৰতি খুবেই যত্ন লওক তেনেহলে আপুনি পৰিয়ালৰ প্ৰতি নিজৰ প্ৰতি আৰু আপোনাৰ কৰ্মস্থাপনৰ প্ৰতি সকলো ফালৰ পৰা আপোনাৰ ভাল যাব গুৰু বৃহস্পতি স্থিতিয়ে আপোনাৰ বাবে অতি শুভদায়ক দেখা গৈছে শনিৰ 29 মাস আপোনাৰ ৰাশিত প্ৰৱেশ কৰিছে শনিদেৱে 29 মাসত আপোনাৰ ৰাশিত প্ৰৱেশ কৰিছে যাৰ লগতে আপোনাৰ ধৈৰ্য পৰীক্ষা লব কিন্তু আপোনাৰ ধৈৰ্য কেতিয়াও নেহেৰাব কষ্ট কৰি কন্ট্ৰোল কৰি নিজকে সাহস কৰি আগবাঢ়ি যাওক সদায় ভগৱান বিষ্ণুক পূজা কৰিলে শুভ ফল পাব বৃহস্পতিবাৰে বট গছত পানী দিয়ক ব্যক্তিগত সম্পত্তিৰ ক্ষেত্ৰত কোনো নতুন সিদ্ধান্ত লোৱাৰ আগতে বিশেষ চিন্তা ভাৱনা কৰি মা দেউতাৰ পৰামৰ্শ লৈ কেনে আপুনি কৰ্মটো কৰক আৰু ব্যৱসায় কৰাৰ আগতে আপুনি মাৰ্কেটখন আগতে চালি জাৰি চাই লওক মনৰ শক্তি বঢ়াবলৈ গাঁৱৰ মন্দিৰত দান ধ্যান কৰক 2025-26 নতুন অসমীয়া বছৰটোৰ মীন ৰাশিৰ জাতক জাতিকাৰ জীৱনত কেইবাটাও নতুন সুযোগ আহিব কেৱল ধৈৰ্য ধৰি কামবোৰ কৰিব তেনেহলে শুভদায়ক হৈ উঠিব সকলো শুভ হ'ব আপোনাৰ প্ৰিয় দৰ্শক এখিনিয়ে আছিল আপোনাৰ তেনেহলে যদি ভিডিওবোৰ ভাল পালে তেনেহলে লাইক শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ আপোনালোকক নতুন ভিডিও লগ পাম বুলি আশা থাকিল আজি এই বিশেষ ভিডিওটোৰ পৰা আমি বিদায় মাগিছো ধন্যবাদ